ফুটেজ টাইম বহুদিন ফুটেজ দিয়া নাই আজি ফুটেজ দিম আমি শ্যামকানু মহন্ত ডাঙৰীয়াক তেওঁ কালি এটা ভিডিঅ' ৰিলিজ কৰিছিলে নহয় তাৰ ওপৰত তেওঁক আজি ফুটেজ দিয়া হ'ব প্ৰথম কথা আপুনি কথা এটা কয় মিছা কথা ক'লে মানুহে মনত ৰাখিব লাগে সঁচা কথা ক'লে মনত ৰাখাৰ ইমান দৰকাৰ নাই গতিকে আপোনাৰতো মুখ চাগে খুলিলেই ফাকিয়াই গোটেইটো গতিকে প্ৰথম আপুনি ক'লে জুবিনক আপুনি জুবিন টুৰিষ্ট হিচাপে গৈছে আপুনি মাতি নিয়া নাই ৰেষ্ট কৰাইছে আপুনি হোটেলহে ঠিক কৰি দিছে আপুনি একো নাজানে কালি আকৌ কৈছে মতাটো পাপ নহয় একচুৱেলি আপোনাৰ পাপ চাপ একো নাই পাপী মানুহৰ পাপ নকৰেতো আপোনাৰ কাৰণে ৰেগুলাৰ কাম এইটো যিবিলাক আপুনি কাৰ্যসূচী কৰি থাকে আপোনাৰ কাৰণে ৰেগুলাৰ কাম আপোনাৰ কাৰণে পাপ নহয় আমাৰ কাৰণে সেইবোৰ মহাপাপ বাট আপোনাৰ কাৰণে ৰেগুলাৰ চলি যায় নেক্সট জুবিনক আপুনি 5 ষ্টাৰ হোটেলত ৰাখিছে হা ভালকৈ আৰামত ৰাখিছে এতিয়া জুবিন দাক আপুনি ৰাখিব পৰা আপোনাৰ ইমান অকাত হ'ল নেকি হা যিজন মানুহক 3 কোটি অসমীয়াই ভগৱান তুল্য কৰি দিছে আপুনি 5 ষ্টাৰ হোটেলত ৰাখিছোঁ ইমান যে আপুনি গৌৰৱেৰে কৈছে আপোনাৰ বেয়া লেভেল দে মানুহটো লেভেল আছে কিন্তু হা তাৰপিছত আপুনি কৈছে শ্ৰদ্ধেয় ৰাইজ মোক ন্যায় দিয়ক কোন ৰাইজ আপোনাৰ লগৰ সেই চুৰ চামাৰকেইটাক কৈ আছে নেকি নে আপুনি নিজে নিজকে কৈ আছে কাৰণ ৰাইজটোতো জুবিনৰ লগত আমি জুবিনদাৰ হৈ লাগি আছোঁ আপুনি কোন ৰাইজৰ লগত কথা পাতিছে সেইটো অলপ ক্লেৰিফাই কৰিলে ভাল আছিলে তাৰপিছত আপোনাক কি লাগে জাষ্টিচ কেনেকুৱা ধৰণৰ জাষ্টিচ আপুনি ইনজাষ্টিচটো যিটো কৰিলে সেইটোৰ জাষ্টিচ আপুনি বিচাৰিছে নেকি আপোনাক ভয় লাগিছে জাষ্টিচ আপুনি ইমান একাষৰীয়া কৰিলে ৱাই জুবিন দাই এনেই কৈ থৈ যোৱা নাছিলে কথাষাৰ আপোনাক একেবাৰে একাষৰীয়া কৰিলে বেয়া লাগি গৈছে গোটেইটো নেক্সট কি হৈছে আপোনাৰ কনস্পিৰেচি হৈছে আপোনাৰ কোন কনস্পিৰেটৰটো আপোনাৰ এগেইনষ্টত আমি অসমীয়া মানুহখিনি জুবিন দাক ভাল পোৱা মানুহখিনি আমি কনস্পিৰেটৰ নহয় জানো মানে আপোনাক এতিয়া কি কৰিব লাগিছিল হা পধাৰো মাৰো দেশ আহক ফুলমালা হা কনস্পিৰেচি হৈছে আপোনাৰ আমি 3 কোটি মানুহে বৰ কনস্পিৰেচি কৰিছোঁ দেই বেচেৰাটোৰ লগত আৰু ব্ৰেণ্ড এম্বাচাডাৰ তেওঁ ব্ৰেণ্ড এম্বাচাডাৰো হয় কিন্তু ব্ৰেণ্ড এম্বাচাডাৰ আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বাচাডাৰ কিন্তু ব্ৰেণ্ড এম্বাচাডাৰক আপুনি ৰাখিব নোৱাৰিলে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই ক'লে যে আপুনি তেওঁক ফোন কৰি কৈছে ঘটনাস্থলীলৈ যোৱাচোন কিবা এটা ঘটনা ঘটিছে আপুনি কিন্তু উঠি আহিব নোৱাৰিলে ব্ৰেণ্ড এম্বাচাডাৰৰ কাৰণে আপোনাৰ মিটিংখন ইমান ডাঙৰ মিটিং হ'ল